হেল্ল', আজি টোটেল শ্বিপমেণ্ট 69। দেখা যাওক কিমানখিনি দিব পাৰোঁ। বৰ্তমান মই কাম কৰি আছোঁ এক্সপ্ৰেছ কুৰিয়াৰ ছাৰ্ভিচত। এতিয়া বৰ্তমান মোৰ লগত ভেকেঞ্চি বৰ্তমান খালী আছে। যদি কোনোবা নতুন জইনিং হ'ম বুলি ভাবি আছে, মোৰ নম্বৰ দি আছোঁ। মই নম্বৰটোত লৈ কণ্টেক্ট কৰিব। যদি কোনোবা নতুনকৈ কাম কৰিম বুলি ভাবি আছে, কাম কৰিব পাৰে। কাম ভালেই, পইচাও ভাল আছে, ইনকাম ভালেই। আমাৰ এইটো চাইডে পাৰ্চেলবিলাক ইমান কেঞ্চেল নহয়, যিহেতু ফাৰ্ষ্ট কাই নাইকা বেছি পাৰ্চেল আহে, সেইটো কেঞ্চেল নহয় ইমান। যিহেতু কোনোবা যদি ভাবি আছে নতুনকৈ কাম কৰিম বুলি, কৰিব পাৰে আমাৰ লগত। পাৰ পেকেট ৱাইজ আমি 15 টকাকৈ দিওঁ। যদি কোনোবা বেকাৰ ল'ৰা আছে, এনেই বহি থকা সলনি ঘৰত বহি থকা সলনি পাৰ্ট টাইম হিচাপে এইটো কাম কৰিব পাৰে। দিব পাৰিলে আছে, পইচা আছে, ডেইলি 1000-1200 টকা ইনকাম হয়। যদি কোনোবাই ভাবি আছে নতুনকৈ কামত সোমাম বুলি, সোমাব পাৰে। মোৰ নম্বৰতে কণ্টেক্ট কৰিব। এতিয়া বিশেষ কথা হ'ল, বেগটো থৈ লওঁ। বিশেষ কথা হ'ল, নতুনকৈ যেতিয়া কামত বা এজন ল'ৰা সোমাব, তেখেতৰ এখন বাইক লাগিব। প্ৰথম বাইক লগাৰ পিছত মোবাইল লাগিব এটা, লাইচেঞ্চটো নিজৰ কথা। কেনেকৈ কি কৰে পুলিচৰ পৰাহে মেইন কথা। আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, এটা মোবাইল লাগিব, এণ্ড্ৰইড মোবাইল। আছে মানে আমাৰ পে'মেণ্টটো হ'ল 15 দিনীয়া। যদি কোনোবাই বা ইণ্টাৰেষ্ট আছে বা সোমাম বুলি, লোকেল ল'ৰা বা হেৰি কৰিব পাৰে, কণ্টেক্ট কৰিব পাৰে। যি ঘৰত বহি থকা সলনি চাকৰি বাকৰিৰ কাৰণেতো চবৰে ভাগ্যত চাকৰি নাথাকে। যিহেতু ঘৰ চলাবলৈ অলপ হেৰি হয়, কষ্ট কৰিব লাগিব। সেইকাৰণে যদি সোমাম বুলি ভাবিছে, মই এইটো নম্বৰতে ক'ব। এতিয়া কথাটো হ'ল, কিছুমান নতুন ল'ৰা আছে, এসপ্তাহ কৰিব, 2 দিন কৰিব, 3 দিন কৰি কামৰ পৰা ওলাই যায়। সেইবিলাক ল'ৰাৰ কাৰণে এনেকুৱা কাম নহয়। এইটো কামত ধৈৰ্য লাগিব সদায়। মানুহে ফোন কৰিলে বুলি যে কাষ্টমাৰজনে ফোন উঠাব লাগিব, একেবাৰতে যে ফোনটো উঠাব লাগিব, তেনেকুৱা নহয়। মানুহৰ ক'ত কেতিয়া কি কামত থাকিব লগা কোনো আমি গম নাপাওঁ। যে আমি দিব আহিলোঁ পাৰ্চেলটো বুলি যে তেখেত যে ঘৰত থাকিব লাগিব, এনেকুৱা নহয়। পাৰ্চেলটো কিবা কাৰণে ল'ব পৰা নাই, পাৰ্চেলটো আজি নাই বা নেক্সট দিনাখন দিব লাগিব, বোলে এতিয়া অসুবিধা, মই ইভিনিং ল'ম, তেনেকৈ হ'লেও পাৰে। যদি পাৰ্চেল দিব নোৱাৰিলে বুলি যে নিৰাশ হ'ব লাগিব, পাৰ্চেলটো বা কাম এৰি দিব লাগিব, এনেকুৱা নহয়। এদিন ভাল, এদিন বেয়া থাকিবই, সদায় একেই নহয়। আজি যে আপুনি 1000 টকা পালে, কাইলৈ যে বা 300 টকা পালে বুলি যে কাম এৰি দিব লাগিব, তেনেকুৱা নহয়। ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য ধৰি এইটো কাম এনেকুৱা ধৈৰ্য ধৰিলেহে কাম আছে। যিহেতু কৰিম বুলি দিনৰ কাৰণে ওলাই অহা যায়, অলপ মেনেজ কৰি ধৈৰ্য ধৰি দিব লাগিব পাৰ্চেলবিলাক, তেতিয়াহে দিনটোত ভাল এটা ইনকাম পোৱা। আৰু মোৰ তেনেকৈ ভিডিঅ' বনোৱা এক্সপিৰিয়েঞ্চ নাই। আজি প্ৰথম ভিডিঅ' বনাইছোঁ, যিহেতু তেনেকৈ ইমান অভিজ্ঞতা নাই। যদি কিবা ভুল হৈছে বা নজনাখিনি যাতে আপোনালোকৰ পৰা শিকিব পাৰোঁ। আৰু যদি কিবা সুধিব লগা থাকে পাৰ্চেলৰ ওপৰত, ইমান ডাঙৰ পাৰ্চেল আহিছে, 10 টকাৰ কাৰণে কিমান কষ্ট কৰিব লগা হয়। এটা পাৰ্চেল ডেলিভাৰ দিলে মই 15 টকা। যিডাল পাৰ্চেল আহিছে দাঙিবই নোৱাৰি, ইমান ৱেট। বাইদেউক দিব আহিছে এটা। ৰাখিব লগা হয়।
এতিয়ালৈকে 45টা পাৰ্চেল হৈছে, এইটো 46 নম্বৰ পাৰ্চেল। এইটো দিলে আৰু বেছি নাই আৰু আছে 7-8টামান আছে, এইটো দিম আৰু হৈ যাব আজি দিনটো। নাইকা পাৰ্চেল দিবলৈ ৰখি আছোঁ, কাষ্টমাৰে ক'লে বোলে অলপ ৱেইট কৰা, ৰখি আছোঁ আৰু উপায় নাই।